নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই মিণ্টু শইকীয়া। আজি ৰেডিঅ' লখিমপুৰৰ উদ্যোগত জিলাখনৰ পহুমুৰাৰ দুৰ্গা মন্দিৰ সংলগ্ন পুখুৰীত তৃতীয় দিনৰ বাবে শিল্পী জুবিন গাৰ্গৰ স্মৃতিত মাছ মেলা আৰু চৰাই এৰা পৰ্ব অনুষ্ঠিত হয়। দুপৰীয়া 12 বজাত দুৰ্গা মন্দিৰৰ প্ৰাংগণত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হোৱাৰ পিছতে উপস্থিত থকা সকলোৱে মেলিবলৈ নিয়া জীয়া মাছবোৰ হাতত লৈ দুৰ্গা মন্দিৰ সংলগ্ন পুখুৰীত মেলি দিয়া হয়। ইপিনে যোৱা ৰবিবাৰে সোৱণশিৰিৰ বাধাকৰাৰ সমীপৰ হাতীয়েমৰা ঘাটত সম্পন্ন হৈছিল এই মাছ মেলা কাৰ্যসূচী। পূৰ্বৰ দৰেই আজিও হাতিলুং বোৱালগুৰি সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰ, সেউজ মিত্ৰ ফাউণ্ডেশ্যনৰ হৈ সুকুমাৰ পায়েং, জিলাখনৰ ভালেকেইটি অনুষ্ঠানৰ সৈতে জড়িত ব্যক্তিৰ উপৰি ভালেসংখ্যক জুবিনপ্ৰেমী ব্যক্তিয়ে এই মহান কাৰ্যসূচীৰ ৰূপায়ণত আজি অংশগ্ৰহণ কৰে। উল্লেখ্য যে জুবিন গাৰ্গৰ স্মৃতিত ৰেডিঅ' লখিমপুৰৰ উদ্যোগত যোৱা 12 অক্টোবৰত আৰম্ভ কৰা এই মাছ মেলা আৰু চৰাই এৰা কাৰ্যসূচী প্ৰতি ৰবিবাৰে জিলাখনৰ বিভিন্ন নদ-নদী, বিল, পুখুৰী আদিত দীৰ্ঘকালৰ বাবে পালন কৰি থকা হ'ব। কদম শাখা সাহিত্য সভাৰ সৌজন্যত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ সৈতে হোৱা এক অন্তৰংগ আলাপ অনুষ্ঠান আজি কাকৈ চাৰিআলিৰ সূৰ্যোদয় যুৱ সংঘত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। এই অনুষ্ঠানতে শিশু সাহিত্যিক মাণিক চন্দ্ৰ সোণোৱালক শিশুপ্ৰাণ বঁটা আৰু প্ৰবীণ শইকীয়া সোঁৱৰণী জীৱনজোৰা সাহিত্য বঁটা ক্ষীৰেশ্বৰ গগৈক প্ৰদান কৰা হয়। লখিমপুৰ জিলা সাহিত্য সভাৰ শাখাসমূহৰ বিষয়ববীয়াসকলৰ সৈতে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী এক অন্তৰংগ আলাপতো মিলিত হয়। অহা পূৰ্ণিমাত অসমৰ অন্যান্য জিলাৰ লগতে লখিমপুৰতো উদযাপন কৰা হ'ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা। ইতিমধ্যে ৰাসলীলা উদযাপনৰ বাবে লখিমপুৰ জিলাৰ বিভিন্ন ৰাস মঞ্চসমূহত আখৰা পূৰ্ণগতিত চলি আছে। আমালৈ অহা বাতৰি অনুসৰি লখিমপুৰ নগৰৰ আহুচাউল গাঁৱত 1972 চনত প্ৰতিষ্ঠা হোৱা লখিমপুৰ উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক সংঘৰ ৰাসলীলা উদযাপনে এইবেলি সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে। জিলাখনৰ সোমদিৰি বোৱালগুৰি নাট্য সমাজৰ উদ্যোগত আৰু নগৰ পশ্চিমাঞ্চলৰ ৰাইজৰ সহযোগত নৱম সংখ্যক শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হ'ব। অহা 7 নৱেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোমদিৰি বোৱালগুৰি ৰংগমঞ্চত ৰাসলীলাৰ আয়োজন কৰা হৈছে। ৰাসলীলা উদযাপন সন্দৰ্ভত জিলাখনৰ এগৰাকী অন্যতম অভিনেতা নাটকৰ পৰিচালক দিগন্ত কলিতাই আমাৰ লখিমপুৰৰ বাতৰিৰ আগত কয়, অসমৰ সেই জন্মৰ পৰাই দেখিছোঁ অসমৰ বিশেষকৈ গাঁও অঞ্চলসমূহত ৰাসোৎসৱৰ সময়ত এক সাংঘাতিক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। আটাইতকৈ সুখৰ কথাটো হ'ল আজিকালি বিশ্বকৰ্মা পূজা বা শিৱৰাত্ৰি এই উৎসৱবিলাকত আমি দেখোঁ যে আধ্যাত্মিকতাতকৈ অন্য কিবা ধৰণৰ আমি নিবিচৰা ধৰণৰ কিছুমান প্ৰভাৱ আহি পৰিছে। কিন্তু ৰাসোৎসৱত কিন্তু এটা কথা স্বীকাৰ কৰি ল'ব লাগিব যে সকলো মানুহে একদম আধ্যাত্মিকতাৰে অতি ধৰ্মীয়ভাৱে ৰাসোৎসৱ উদযাপন কৰে। এইটো হয় যে মই কেইবাখনো ৰাসৰ লগত জড়িত হৈ আছোঁ। এইবাৰো বিহপুৰীয়া বদতি জামুগুৰি নাট্য সমাজৰ তিনিদিনীয়াকৈ যি ৰাসোৎসৱ তাৰ লগতো জড়িত হৈ আছোঁ। বোৱালগুৰিতো এইবাৰ তিনিদিনীয়াকৈ ৰাসোৎসৱ উদযাপন কৰিছে। শোলাল গাঁৱতো দুদিনীয়াকৈ উদযাপন কৰিছে, তাৰ লগতো জড়িত হৈ আছোঁ। লগতে এইবাৰ নতুনকৈ কপহুৱা অঞ্চলত ৰাসোৎসৱ উদযাপন কৰিছে। মই আশা কৰিম শৰৎকালৰ এই সুন্দৰ দিনকেইটাত ৰাসোৎসৱৰ যোগেদি সকলোৰে মাজত শান্তি সম্প্ৰীতি বিয়পি পৰক আৰু ধৰ্মীয় চিন্তা চৰ্চাৰে আধ্যাত্মিক চিন্তা চৰ্চাৰে সকলোৱে কৃষ্ণ কীৰ্তনত নিমজ্জিত হওক। ইপিনে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি ঘিলামৰা উন্নয়ন সমিতিৰ উদ্যোগত অহা 5 আৰু 6 নৱেম্বৰত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা। উল্লেখ্য যে এইবেলি ঘিলামৰা আঞ্চলিক ৰাস মহোৎসৱৰ দ্বিতীয় দিনা অভিনেত্ৰী বৰষাৰাণী বিষয়াই অভিনয় কৰিব। অহা 11 আৰু 12 নৱেম্বৰত লখিমপুৰ জিলাৰ তাৰিয়নী আঞ্চলিক ৰাস উদযাপন সমিতিৰ সৌজন্যত তাৰিয়নী আঞ্চলিক ৰংগমঞ্চত দুদিনীয়াকৈ ৰাস উদযাপনৰ প্ৰস্তুতি চলিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত জিলাভিত্তিক বা আঞ্চলিক ভিত্তিত ৰাস উদযাপনৰ প্ৰস্তুতিৰ বাতৰি আমালৈ আহি আছে। অহা 1 নৱেম্বৰৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ লখিমপুৰ কমাৰ্চ কলেজৰ স্পৰ্টছ কমপ্লেক্সত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা আৰু অসম প্ৰকাশন পৰিষদে অসমৰ কেইবাখনো জিলাত আয়োজন কৰাৰ দৰে এইবেলি লখিমপুৰতো আয়োজন কৰিছে অসম গ্ৰন্থমেলা। কাৰ্যসূচী অনুসৰি 4 নৱেম্বৰত উন্মিলন শীৰ্ষক যুৱ লেখক সন্মিলন অনুষ্ঠিত হ'ব। যুৱ লেখক সন্মিলন উন্মিলনত সেইদিনা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰা। অসম গ্ৰন্থমেলা এইবেলি ৰাজ্যখনৰ মুঠ 8টা স্থানত আয়োজন কৰা হৈছে আৰু ইয়াৰ অংশস্বৰূপে 10 দিনীয়া কাৰ্যসূচীৰে অহা 1 নৱেম্বৰৰ পৰা এই গ্ৰন্থমেলা জিলাখনত অনুষ্ঠিত হ'ব। লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত আগন্তুক সময়ত মিচিং ভাষা দিৱস পালন কৰা হ'ব বুলি বাতৰি পোৱা গৈছে। আমালৈ অহা বাতৰি অনুসৰি অহা 30 অক্টোবৰত 41 সংখ্যক মিচিং ভাষা দিৱস ঢকুৱাখানাত অনুষ্ঠিত হ'ব। আজিৰে পৰা লখিমপুৰত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতা। সদৌ অসম কিক বক্সিং ফেডাৰেশ্যনৰ উদ্যোগত আৰু এ মাৰ্চিয়েল আৰ্টছ এণ্ড স্পৰ্টছ একাডেমী আমছা আৰু লখিমপুৰ জিলা কিক বক্সিং সংস্থাৰ সহযোগত লখিমপুৰ জিলাৰ ত্যাগক্ষেত্ৰত আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা অহা 30 অক্টোবৰলৈ অনুষ্ঠিত হ'ব।
প্ৰতিযোগিতাখনিত 1000গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ উপৰি 120গৰাকী ৰেফাৰী আৰু জাজে অংশগ্ৰহণ কৰিব বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একেনামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।